আমি সৰু সজাই খানাপাৰা পতঞ্জলি আৰু কাহিকুছিত SIDG হোষ্টেল আছে এই চাৰিটা জায়গা আমি চাম তাত ইতিমধ্যে কামবোৰ আৰম্ভ হৈছে আমাৰ যেটো আমি প্ল্যানিং কৰিছো খানাপাৰাত আমি ICUৰ সৈতে এখন আমি হস্পিটাল বনাব খুজিছো যত মেডিকেল কলেজৰ উপৰিও তাত হস্পিটাল হয় ICU থাকে ট্ৰিটমেন্ট হয় গুটেইখিনি হ'ব পাৰে আমি এখন খানাপাৰাত কোভিড কেয়াৰ সেন্টাৰৰ পৰিৱৰ্তে দিল্লী আদি জায়গাত যেনেকে DRDO হস্পিটাল বনাইছে তেনেকে আমি এখন ক্যাম্প হস্পিটাল বনাব খুজিছো এতিয়া আমি তাতে যাম তাত আলোচনা কৰিম আৰু আগৰ দৰে সৰু সজাই দুদিনৰ ভিতৰত 400 পেশেন্ট লব পৰা কোভিড কেয়াৰ সেন্টাৰ আৰম্ভ হ'ব SID কাহিকুছিত 250 ব্যক্তি থাকিব পৰা আন এটা কোভিড কেয়াৰ সেন্টাৰ 4 পৰা 5 দিনৰ ভিতৰত ৰেডি হ'ব আৰু পতঞ্জলি যোগপীঠত 400 ব্যক্তি থাকিব পৰা এটা কোভিড কেয়াৰ সেন্টাৰ আৰম্ভ হ'ব অৰ্থাৎ বৰ্তমান 400 408 আৰু 1050 250 যেটো আমাৰ SID ত আমি পাৰিম 1050 খন বিছনা অহা 4 পৰা 6 দিনৰ ভিতৰত আমাৰ হাজু হৈ উঠিব এতিয়া মই খানাপাৰাত যাম আমাৰ প্ৰিন্সিপাল সেক্ৰেটাৰীও আছে তাতে আমি PWD আমি চেষ্টা কৰি আছো যে এখন হস্পিটাল বনাব পাৰো নেকি গতিকে পৰিস্থিতিৰ যি ধৰণে আমি আগুৱাই যাব সেই ধৰণে জোৰাটাপলি মাৰিবৰ কাৰণে ব্যৱস্থাবিলাক আমি লৈ আছো অক্সিজেনৰ পৰিমাণ কম বুলি এটা উৰাবাতৰি আৰু উৰাবাতৰিৰ সমূহ আচলতে ৰাজ্যক সংকিত কৰিছে বেছি এই মুহূৰ্তলৈকে অসমত অক্সিজেনে হওক ৰেমডিচিভিৰ ইনজেকশনে হওক হস্পিটাল বেডে হওক এই মুহূৰ্তলৈকে আমাৰ হাতত আছে কিন্তু পৰিবেশ জটিল হৈ গলে পেশেন্টৰ সংখ্যা বাঢ়িলে যেতিয়া আমি আন ৰাজ্যসমূহৰ ওচৰত হাত পাতিবলগীয়া হ'ব কি ধৰণৰ পৰিবেশ হয় তাক এতিয়াই ক'ব পৰা নাযায় কিন্তু কিয়নো সকলো ৰাজ্যতে বেয়া অৱস্থা কিন্তু আমাৰ যি 50 MT অক্সিজেন আছে আৰু সৰু সৰু অক্সিজেন প্লান্ট আমি বনাবৰ কাৰণেও লাগি আছো মই ভাবো যে আমি এটা অভাৱনীয় পৰিবেশ নহলে আমি জোৰাটাপলি মাৰিব পাৰিম Sir, you have earlier said that oxygen plant to be set up in the district hospitals also. Already work has started. Sir, স্থায়ী চিকিৎসালয় Already oxygen plant work in medical colleges has already commissioned. In 6 medical colleges it is commissioned. Already we are using oxygen from the plant itself. But those are plants which give us 0.5 MT per day. Means 100 cylinder. Sir, স্থায়ী কথা কৈ আছে স্যার যেহেতু এটা ইলেকশনৰ আপুনি আউট অফ টক গৈছে ইলেকশনৰ ৰিজাল্ট নগলৈকে কিছু কাম কৰিব পৰাত কিছু অসুবিধা আছে হস্পিটালৰ ৰিলেটেড কামতটো অসুবিধা নাই হেলথ ডিপাৰ্টমেণ্টৰ কামত ইলেকশনৰ ৰিজাল্টৰ লগত কথা নাই কিন্তু মেট্ৰিক পৰীক্ষা ৰিচিডিউল কৰা অমুক প্ৰশাসনীয় কামবোৰ কৰিব অসুবিধা কিন্তু যিখিনি হেলথত বিছনা বঢ়োৱা ইনজেকশন কিনা অক্সিজেন কিনা ইয়াতটো ইলেকশনৰ লগত কোনো কথা নাই সেইখিনি আমি যি ধৰণে কৰিব লাগে আমি কৰি আছো আৰু এটা প্ৰশ্ন আছে টিচাৰ্ছ বিলাকৰ পৰা তেওঁলোক স্কুল গৈ থাকিব লাগিব নেকি মানে স্কুল যেটো স্কুল এতিয়াতো স্কুল বন্ধ যত LP স্কুলৰ টিচাৰ স্কুল গৈ থাকিব নালাগে Sir, double maintenance জৱালিস to থাকা হৈছিল ডাবল মিউটেন্ট এই ৰোগীক বেলেগকে ৰখাৰ ব্যৱস্থা তেনেকুৱা তেওঁলোকো কোভিডে কিন্তু তাত আপুনি কোনজন ৰোগীৰ ডাবল মিউটেন্ট আছে কোনজন ৰোগীৰ সিঙ্গল মিউটেন্ট আছে তাক জিনোমিক সিকুৱেন্স কৰিব লাগিব হেতু কৰোতে কৰোতে ৰোগীজন ভালে হৈ যাব হেজন মানুহজনক দেখিলে আপুনি ধৰিব নোৱাৰে তেনেকুৱা 100 জন মানুহ যদি কোভিডত আক্ৰান্ত হয় তাৰ আমি 3 বা 4 জন ৰোগীৰহে জিনোমিক সিকুৱেন্স কৰো এটা আইডিয়া পাবৰ কাৰণে আৰু জিনোমিক সিকুৱেন্স কৰোতে ৰিপৰ্ট দিওতে 15 দিন লাগি যায় তেতিয়ালৈকে তো পেশেন্ট ভালে হৈ যাব Sir, is it sufficient vaccine stock available in There is I am giving every day the figure so there is no question of sufficient or insufficient we are being transparent as of now we have stock of 2.5 lakhs vaccine
and hopefully today we'll be able to give vaccine to another 80,000 people. So by tomorrow the vaccine stocks will come down to 1,75,000. So I am uploading in my Twitter account transparently. স্যার অস্থায়ী চিকিৎসালয় বনোৱাৰ ICU যেটো যোজনা চলিছে খানাপাৰা স্যাৰ স্থায়ী চিকিৎসালয় স্যাৰ অভাৱ হৈছে নেকি কিছু পৰিমাণে স্থায়ী চিকিৎসালয়টো অভাৱ হ'বই যদি পেচেণ্ট বাঢ়ি যায় যদি পেচেণ্ট বাঢ়ি গৈ থাকে এতিয়ালৈকেতো মেডিকেল বা আমাৰ হস্পিটেলবিলাকত আছেই কিন্তু যদি এতিয়া আপুনি এইবিলাক কাম যদি এডভান্স নকৰে যেতিয়া বাঢ়িব ৰোগী তেতিয়া আপুনি ৰাইজক কি উত্তৰ দিব গতিকে অহা মাহত কি হ'ব তাৰ চিন্তা কৰি আজি আমি কৰি আছোঁ কিন্তু আজিৰ দিনত আমাৰ অসুবিধা একো নাই কিন্তু অহা কালিটোতো আমি কোনেও দেখা নাই গতিকে সাৱধানটো হ'ব লাগিব বৰ্তমানলৈকে কিমান বিছনা সাজু আছে আজিৰ দিনটোত মই সিদিনাখন হিচাপ দিছোঁ যে আমাৰ 4,000 বিছনাৰ বিপৰীতে 1,800 পেচেণ্ট আমাৰ আছিলে অৰ্থাৎ 2,200 পেচেণ্টৰ স্পেচ আমাৰ আছিলে 4 দিন আগত আপোনালোকৰ লগত কথা পাতোতে আজি ডেফিনেটলি কমি গৈছে কাৰণ আজি পৰিৱেশটোতো মই হাতত ৰেকৰ্ড লৈ ৰখা নাই কিন্তু আজিও যিখিনি পেচেণ্ট ওলাব গুৱাহাটীত আমি হস্পিটেলত একমডেট কৰিব পাৰিম স্যাৰ যোৱাবাৰৰ কোভিড আপুনি কুকুমে পৰ্যালোচনা পৰ্যবেক্ষণ কৰিছিল এইবাৰৰ কোভিড আৰু যোৱাবাৰৰ কোভিডৰ মাজত কেনেধৰণৰ এইবাৰৰ কোভিড হ'ল যে যোৱাবাৰ আপুনি এটা ঘৰত এজনৰ যদি কোভিড হয় বাকী কেইজন সাৱধান হ'লে বাচি যায় কিন্তু এইবাৰ কোভিডটো ইমান লাইট যে এখন ঘৰত এতিয়ালৈকে আমি যেটো পৰ্যবেক্ষণ কৰিছোঁ এজনৰ যদি হৈছে গোটেই কেইজনৰ হৈছে অৰ্থাৎ যোৱাবাৰৰ তুলনাত স্প্ৰেডটো বহুত বেছি স্প্ৰেডটো বহুত বেছি হৈ যায় যোৱাবাৰৰ নিয়ন্ত্ৰণ কৰিব পৰা যাব স্যাৰ সেইটো গোটেই ডিপেণ্ড কৰিব ৰাইজে কিমান সহযোগ কৰে যদি ৰাইজে কোভিড প্ৰট'কল মানি চলে আজিতো গুৱাহাটীত 2 দিন ধৰি কোভিড বঢ়া নাই আজিৰ কথা মই ক'ব নোৱাৰোঁ কিন্তু ৰাইজে যোৱা 3-4 দিন নিয়মত আছে অলপমান কণ্ট্ৰলত আছে এইটো গোটেইটো ডিপেণ্ড কৰিব যে ৰাইজে জনা সমাগম বা যাৰ কোভিড হৈছে তেওঁ যদি নুলুকুৱায় কোনোবা বাহিৰৰ পৰা আহিছে 7 দিন যদি হোম কোৱাৰেণ্টাইনত থাকে সমস্যাটো হয় যে কোভিড হ'লে যিসকলে লুকুৱাই ৰাখে তাৰ পৰাই সমস্যাটো বাঢ়িব আৰম্ভ হয় কোভিড হৈছে দোকানত আহি আছোঁ মোৰ গা বেয়া লাগিছে মই টেষ্ট কৰা নাই এইটো বজাৰত স্যাৰ বহুত মানুহ তেনেকুৱা সেইটোৰ পৰাই সমস্যাটো বাঢ়ে সদায় আমি যিমান স্প্ৰেড দেখিছোঁ বেমাৰ লুকুৱাৰ পৰাই আৰম্ভ হয় যিসকলে বেমাৰ লুকুৱাই তেওঁলোকৰ পৰাই এইটো বিয়পিব আৰম্ভ আমিতো জিলা উপায়ুক্তসমূহক কৈ দিছোঁ 100ৰ ওপৰত কেছ হ'লে বিহু নহ'ব আৰু যোৱা কালিৰ পৰাতো অসমৰ প্ৰতিখন জিলাতে কোভিড হৈছে গতিকে মই ভাবোঁ জিলা উপায়ুক্তসকলে এতিয়া তেওঁলোকক যিহেতু অধিকাৰ দিয়া হৈছে তেওঁলোকে নিজৰ জিলাখন বচাবৰ কাৰণে সিদ্ধান্তবোৰ লোৱা উচিত বাৰু দুখীয়া ল'ৰা ছোৱালী মধ্যাহ্ন ভোজনটো নোহোৱা হ'লেওতো তেওঁলোকৰ কষ্ট হয় গতিকে কোনোবাই যদি মধ্যাহ্ন ভোজনটো খুৱাইছে তেওঁলোককতো ধন্যবাদেই জনাব লাগে অলপ খালি দূৰে জনাব অলপ ছ'চিয়েল ডিষ্টেঞ্চ কৰি পেলাই খোৱালে ভাল আৰু যিহেতু স্কুলত শিক্ষক লাহে লাহে কমি যাব গতিকে প্ৰধান শিক্ষকসকলে মধ্যাহ্ন ভোজনৰ বস্তুখিনিয়ে দি দিব সেইখিনি আগৰ দৰে কিন্তু এই সিদ্ধান্তবিলাক লাহে লাহে লৈ থকা হৈছে আৰু আপোনালোকে গম পাই থাকিব ট্ৰিপল মিউটেণ্ট থিং হেজ ইমাৰ্জ ইন বেংগল In Assam, we have not done genomic sequences so far, or in the sequences, triple mutant has not emerged as of now. We just got double mutant. Sir, 20-22 দিন পূৰ্বে আপুনি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত কৈছিলে যে অসমত কোভিড নাই আৰু মাস্ক লোৱাৰ পৰিৱেশ নাই কিন্তু হঠাৎ 20 দিনৰ পাছতে এইটো হঠাতে আহে নহয় বস্তুটো 20 দিন আগতে মই কোৱা নোপোৱাৰ ওপৰত কি কথা এইটোতো ডেটাতে নাছিলে সিদিনাটো আপুনিও মাস্ক পিন্ধা নাছিলে কিন্তু আজি আপুনিও মাস্ক পিন্ধিছে কথাটো হ'ল যে 9 এপ্ৰিলৰ পৰাই অসমত কোভিড আহিছে এতিয়া 9 এপ্ৰিলৰ আগততো কোভিড নাছিল আমিতো 4 মাহ কোনেও মাস্ক পিন্ধা নাছিলোঁ সেইটোতো সত্যৰ কথা মই কোৱা কি মই যদি উল্টাই আপোনাক সোধোঁ আপুনিতো মোৰ প্ৰেছ কনফাৰেন্সত আহিছে মাস্ক নোহোৱাকৈ গতিকে আমি কোনেও মাস্ক পিন্ধা নাছিলোঁ পূজাৰ পিছৰ পৰা আৰু তেতিয়া আমি কৈছিলোঁ যেতিয়া হয় তেতিয়া আমি পিন্ধিম যেতিয়া নহয় তেতিয়া আমি নিপিন্ধো কথা ইমানেই এতিয়া যিহেতু হৈছে আমি পিন্ধিব লাগে আকৌ যেতিয়া নোহোৱা হ'ব তেতিয়া পিন্ধিব নালাগে হয় না আজিতো ইজৰাইলত কৈ দিছে যে মাস্ক পিন্ধিব নালাগে সকলোৰে ভেকচিন হৈ গ'ল
তাৰমানে এক ষ্টেপ আগবাঢ়ি গ'ল অহা কালি পৰহি আমাৰ ইয়াত যদি ক'ভিড ভাল হৈ যায় তেতিয়াহ'লে আপুনি কিয় মাস্ক পিন্ধিব যিটো দিনত মই ইণ্টাৰভিউ দিছিলোঁ সেইটো দিনত প্ৰতিদিনত 20টা 22টা আছিল তো মোৰ কথা সদায় ফেক্সৰ ওপৰত প্ৰতিষ্ঠিত তাত কোনো ধেমালি ধুমলা কৰা কথা নহয় সেইটো এতিয়াতো কোম্পানীবিলাকে কি কৰিব পাৰে নোৱাৰে অৰ্ডাৰ দিয়া হৈছে কিন্তু তেওঁলোকে প্ৰডাকশ্যন কৰিব লাগিব কি ব্যৱস্থা কি কথা এতিয়ালৈকে তেওঁলোকে আমাক জনোৱা নাই টেলিফোনত আমাৰ দুইটা কোম্পানীৰ লগতে কথা বতৰা চলি আছে But as of now, we have not discovered any triple mutant. Now I cannot do any special thing also not to come because these come on air. So these will not come on vehicle or something. We will put police check post and we will close. So we need to be eternally vigilant. But if you ask me that are you taking some special step not to come, so what can I answer? So I cannot answer anything on this type of question. So these will come on air and if it comes it will be unfortunate. If doesn't come we will be fortunate. থাকিব ইলেকশ্যন কমিশ্যনে সেইখিনি কৰি আছে আৰু হেল্থ ডিপাৰ্টমেণ্টৰ লগত তেওঁলোকে কথা বতৰা পাতি এটা ক'ভিড প্ৰট'কল এটা তেওঁলোকে ডেফিনেটলি দিব অভাৱ থাকিব সেইকাৰণে আমি ৰাইজক কৈছোঁ যে এইবাৰ ঘৰৰ পৰা যিমান বস্তু পাৰি আপোনালোকে লৈ আহিব কাৰণ যোৱাবাৰৰ কথাটো বেলেগ আছিল এইবাৰ আমি মেডিকেলতো কৈছোঁ যে খোৱা বোৱা যি আছে যিমান পাৰে ঘৰৰ পৰা পঠাব যত্ন কৰক কাৰণ সেইবিলাক কথাত লাগি থাকিলে অক্সিজেন ইনজেকশ্যনত আমাৰ মানুহে লাগিব নোৱাৰিব সেইকাৰণে খোৱা পানী ডেফিনেটলি বটলো আছে চব আছে ছুপাৰিনটেণ্ডেণ্টসকলক আমি কৈছোঁ যিমান পাৰি দিবৰ কাৰণে আজি আমি ৰেট এটাও ফিক্স কৰি দিম যে ইমান টকা আপোনালোকে খৰচ কৰিব পাৰিব কিন্তু মই ৰাইজক আবেদন জনাম যে আপোনালোকে ঘৰতে থাকক চিৰিয়াছ যেতিয়ালৈকে নাহক হস্পিটেলত অহাৰ লগে লগে এনেকুৱা ধৰণৰ হাউচকিপিং ৰিলেটেড সমস্যাবিলাক আহিবই কিন্তু সেইবিলাক এইবাৰ মই নাভাবোঁ যে সমাধান কৰাৰ আমাৰ কাৰণেও শক্তি থাকিব কাৰণ হাজাৰত পেচেণ্ট আহিব যদি সঁচাকৈ ক'ভিড আহে মহাৰাষ্ট্ৰ দিল্লীত আপোনালোকে অৱস্থাটো দেখিছে এইবাৰ সেইবিলাক ফেচবুক লাইভ টাইপ কৰাৰ এইবাৰ সমস্যা নাথাকিবগৈ সেইকাৰণে আমি কৈছোঁ যে ঘৰতে থাকক ভাল কৰি থাকক নিজৰ ঘৰত আৰামত থাকক কিন্তু যোৱাবাৰ আনোতে অহা নাই এইবাৰ ঘৰত থাকক বুলি কওঁতে মানুহে কৈছে নাই নাই হস্পিটেলতে থাকিম গতিকে পৰিৱেশবিলাক যোৱাবাৰৰ লগত এইবাৰ তুলনা নহ'ব এইবাৰ পৰিৱেশটো সম্পূৰ্ণ বেলেগ আৰু মোৰ ডক্টৰখিনিৰ কাম হ'ব চিকিৎসা কৰা অফিচাৰৰ কাম হ'ব অক্সিজেন যোগাৰ কৰা ৰেমডিচিভিৰ যোগাৰ কৰা প্ৰতিদিনত যুঁজি থাকিব লাগিব এটা এটা ইনজেকশ্যনৰ কাৰণে যদি বেয়া হয় আৰু যদি ভগৱানৰ আশীৰ্বাদত অসমত কণ্ট্ৰল হৈ যায় তেতিয়াহ'লেতো কথাই নাই